নিৰ্বাচনৰ ফলাফল বুলি নকওঁ আমি আচলতে এই চৰকাৰখনে দুটা কাৰ্যকাল সমাপ্ত কৰিলে আৰু এই দুটা কাৰ্যকালৰ সময়ছোৱাত আমি কিন্তু সৰ্বসাধাৰণ ৰাইজ হিচাপে দেখিবলৈ পাইছোঁ যে আচলতে নিত্য ব্যৱহাৰ্য যিবিলাক আমাৰ সামগ্ৰী আছে সেই সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি হৈছে আৰু শেহতীয়াভাৱে বিভিন্ন ধৰণৰ বিষয় আমাৰ চৰ্চা হৈছে বিশেষকৈ জীৱনদায়িনী ঔষধৰ এনেধৰণৰ মূল্য বৃদ্ধি হৈছে যে 20 টকাৰ যিটো ঔষধ এটা আছিলে বটল এটা আছিলে সেইটো 100 টকা পৰ্যন্ত হৈছে। গতিকে একফালে চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিছে, কিন্তু আনফালে সেইখিনি হিতাধিকাৰীয়ে যেতিয়া ঔষধ কিনিব যাবলগীয়া হৈছে, যেতিয়া সেইখিনি হিতাধিকাৰীয়ে বিভিন্ন সামগ্ৰী কিনিবলৈ যাবলগীয়া হৈছে, তেতিয়া কিন্তু তেওঁলোকে কিন্তু এটা অত্যাধিক মূল্য বৃদ্ধিৰ বোজা গা পাতি ল'বলগীয়া হৈছে। কিন্তু বাৰম্বাৰ আমি বিভিন্ন সময়ত জাতীয় জনগোষ্ঠীয় সংগঠন মানে আমি প্ৰতিবাদ কৰোঁ আৰু প্ৰতিবাদ কৰাৰ পাছতো এই চৰকাৰখনে কিন্তু সেই প্ৰতিবাদৰ ভাষা বা গণতান্ত্ৰিক যিবিলাক ব্যৱস্থা জনসাধাৰণ যিবিলাক আশা আকাংক্ষা এই পূৰণ কৰাত কিন্তু ব্যৰ্থ হৈছে। তাৰ পাছতো আমি কিন্তু চৰকাৰখনক তৃতীয়বাৰৰ কাৰণে ক্ষমতাত অধিষ্ঠিত কৰিছোঁ যে তাৰ অৰ্থ হৈছে যে চৰকাৰখনে গ্ৰহণ কৰা যিবিলাক সিদ্ধান্ত বা মূল্য বৃদ্ধিৰ ক্ষেত্ৰত লোৱা যিবিলাক মানে সিদ্ধান্ত এই সিদ্ধান্তবিলাক আমি সৰ্বসাধাৰণ হিচাপে মানি লৈছোঁ। আৰু বিগত সময়ৰ আমাৰ অভিজ্ঞতাৰ পৰা আমি দেখিছোঁ যে যেতিয়া চৰকাৰ গঠন কৰিবলৈ যায় তাৰ পিছত এনেকুৱা হয় যে নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ তেওঁলোকে বিভিন্ন কোম্পানী বিভিন্ন পুঁজিপতি বিভিন্ন উদ্যোগপতিৰ পৰা তেখেতসকলে নিৰ্বাচনৰ কাৰণে পইচা লয় আৰু সেই পইচা লোৱাৰ পিছত যেতিয়া তেওঁলোকে ক্ষমতালৈ আহে এই উদ্যোগপতি এই ব্যৱসায়ীসকলক ৰঙা দলিচা তেওঁলোকে পাৰি দিয়ে যে যোনে যেনেকৈ পাৰে সেই পইচাবিলাক হিচাপটো মিলাব লাগে। গতিকে আচলতে এই উদ্যোগপতি পুঁজিপতি ব্যৱসায়িক গোষ্ঠীৰ ওপৰত এই চৰকাৰখনে নিয়ন্ত্ৰণ এইকাৰণে নাই যে উদ্যোগপতি পুঁজিপতি আৰু ব্যৱসায়িক গোষ্ঠীৰ দ্বাৰাই এই চৰকাৰখন নিয়ন্ত্ৰণ হৈ আছে। Open up,